श्रीमती राधिका सेठिया विस्तार गाँव सह प्रभारी আজি আমাৰ 9 তাৰিখে হ'বলগা নিৰ্বাচনৰ বাবে চাৰিদুৱাৰ মণ্ডলত 4টা গাঁও পঞ্চায়ত 4টা গাঁও পঞ্চায়তত আজি আমি উদমাৰী গাঁও পঞ্চায়তত অফিচ উন্মোচন কৰিলোঁ। মানুহৰ সাংঘাতিক উৎসাহ। তাৰপিছত আমি অফিচ উদ্বোধন কৰিলোঁ আমাৰ চাৰিদুৱাৰ গাঁও পঞ্চায়তত। মানুহৰ ভাবিব নোৱাৰা উৎসাহ। তাৰপিছত ভালুকমাৰী গাঁও পঞ্চায়তত উদ্বোধন কৰিলোঁ। আপোনালোকে দেখিছে কিমান মানুহে আনন্দ উল্লাসত ক'ব নোৱাৰা হৈছে। আৰু লোকৰাত পাৰ ভঙা মানুহৰ উৎসাহ। মই আজিলৈকে লোকৰাত এনেকুৱা পৰিৱেশ পোৱাই নাই যে নিৰ্বাচনৰ কাৰ্যালয় উন্মোচনী অনুষ্ঠানত ইয়াত কেনেধৰণে মানুহে হিলদল ভাঙি আহি হিয়া উজাৰি আশীৰ্বাদ দিছে। মই আৰু এই চাৰিদুৱাৰ মানুহৰ প্ৰতি এনেধৰণে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে বিভিন্ন ষড়যন্ত্ৰ চাৰিদুৱাৰ মৌজাত চলিছিল। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী ইয়াত দি তেওঁৰ জৰিয়তে চাৰিদুৱাৰৰ বিশেষকৈ গোৰ্খা মানুহক টাৰ্গেট কৰি যিটো কৰিছিল, সেই পৰিকল্পনা, সেই ষড়যন্ত্ৰ আজি উফৰি গ'ল জনতাৰ একত্ৰিত যাত্ৰাত।